নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাকৰ ডিটেইলছবিলাক দেখুৱাই যাম। ভিডিঅ'টোত সম্পূৰ্ণ চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 1 নম্বৰ ভেকেঞ্চি ৰহিছে হেল্থ চিটি ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স বাছ হেণ্ডিমেনৰ ভেকেঞ্চি। লোকেশ্যন হ'ব গুৱাহাটী। মিনিমাম 1 to 2 yearsৰ এক্সপিৰিয়েঞ্চ থকা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে যিটো মেইল আইডি দিয়া আছে ইয়াতে বায়'ডাটা চেণ্ড কৰিব। 2 নম্বৰ ভেকেঞ্চিটো আহিছে হস্পিটেল এখনৰ পৰা মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। লোকেশ্যন দিয়া আছে আপোনাৰ যোৰহাট, হোজাই, শিলচৰ আৰু বৰপেটা। আপোনালোকৰ ৰেছপন্সিবিলিটি কি থাকিব ইয়াতে পইণ্ট ৱাইজ দিয়া আছে। এই পইণ্টবিলাক এবাৰ পঢ়ি চাব এপ্লাই কৰিলে। কোৱালিফিকেশ্যনত মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে আৰু এবছৰ যদি কাম কৰা এক্সপিৰিয়েঞ্চ আছে মাৰ্কেটিং ফিল্ডত এপ্লাই কৰিব পাৰে। ইয়াতে মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিব। 3 নম্বৰ ভেকেঞ্চিটো আহিছে একাউণ্টেণ্ট, ৰিচিপশ্যনিষ্ট, অফিচ বয় আৰু ড্ৰাইভাৰৰ কাৰণে। লোকেশ্যন হ'ব আপোনাৰ বৰবাৰী, গুৱাহাটী। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 4 নম্বৰ ভেকেঞ্চিটো মুন্না অট'মোবাইলৰ পৰা আহিছে, ৰিফাইনেন্স এক্সিকিউটিভ। লোকেশ্যন হ'ব তেজপুৰ। এলিজিবিলিটিত আপোনালোকৰ কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিব আৰু জেণ্ডাৰ কেৱল মেইল কেণ্ডিডেটৰ কাৰণে হয়। এপ্লাই কৰাৰ মেইল আইডি দিয়া আছে ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 5 নম্বৰ ভেকেঞ্চিটো হৈছে আছাম কাজিৰঙা ইউনিভাৰ্চিটি, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি। লোকেশ্যন হ'ব যোৰহাট, আছাম। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ মিনিমাম 2 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, মাৰ্কেটিং আৰু এডমিশ্যন কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰা প্ৰচেছটো ইয়াতে দিয়া আছে, হাউ টু এপ্লাই বুলি। এইখিনি আপোনালোকে পঢ়ি চাব এবাৰ আৰু এইটো প্ৰচেছটো ফ'ল' কৰি আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। 7 নম্বৰ ভেকেঞ্চিটো কামা ইলেক্ট্ৰিকেলছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে, মেইনটেনেন্স এক্সিকিউটিভ। লোকেশ্যন হ'ব আমিনগাঁও। কোৱালিফিকেশ্যনত ডিপ্ল'মা, ডিগ্ৰী বা ITI কৰা হ'ব লাগিব মেকানিকেল ব্ৰাঞ্চত। এক্সপিৰিয়েঞ্চ মিনিমাম 1.5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ফেক্টৰী মেইনটেনেন্সত। আৰু আপোনালোকৰ ৰেছপন্সিবিলিটি কি হ'ব ইয়াতে পইণ্ট ৱাইজ দিয়া আছে, পঢ়ি চাব এবাৰ। আপোনালোকৰ স্কিল লাগিব, ষ্ট্ৰং নলেজ অফ প্ৰিভেণ্টিভ এণ্ড ব্ৰেকডাউন মেইনটেনেন্স, হেণ্ডছ অন এক্সপিৰিয়েঞ্চ উইথ কম্প্ৰেছৰ্ছ, ডিজি ছেটছ, চিলাৰ্ছ এণ্ড পাম্পছ। মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 8 নম্বৰ ভেকেঞ্চিটো দিয়া আছে টেক্সল কৰ্পৰেশ্যন, চেলছ কাম ছাৰ্ভিচ এক্সিকিউটিভ। কোৱালিফিকেশ্যনত টেকনিকেল ITI, ডিপ্ল'মা বা ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব অৰ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ছাৰ্ভিচ। 2 নম্বৰ ভেকেঞ্চিটো হৈছে একাউণ্টছ এক্সিকিউটিভ। একাউণ্টছৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰাৰ কাৰণে ইয়াতে আপোনালোকৰ যিখন বায়'ডাটা আছে এই মেইল আইডিটো চেণ্ড কৰি দিব। 9 নম্বৰ ভেকেঞ্চিটো হৈছে হেমিল্টন হাউচৱেৰছ প্ৰাইভেট লিমিটেড, পাৰ্চেছ অফিচাৰৰ ভেকেঞ্চি। গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম অৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আৰু লগতে 3 to 6 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব। জব ডেছক্ৰিপশ্যন ইয়াতে দিয়া আছে, জব ডেছক্ৰিপশ্যনবিলাক পঢ়ি চাব যদি এপ্লাই কৰে। আৰু এপ্লাই কৰা ইয়াতে মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। লাষ্ট ডেটটো হ'ব 30 জানুৱাৰী। 10 নম্বৰ ভেকেঞ্চি হৈছে আকসাৰ ফাউণ্ডেশ্যন স্কুল এছিষ্টেণ্টৰ ভেকেঞ্চি, চৰাইদেউ হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট। এমপ্লয়মেণ্ট টাইপটো ফুল টাইম জব হয় এইটো। আৰু আপোনালোকৰ ৰোল মানে ৰুলছ এণ্ড ৰেছপন্সিবিলিটি কি হ'ব ইয়াতে দিয়া আছে, এইখিনি পঢ়ি চাব। কোৱালিফিকেশ্যনত আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ যদি কোনোবা আছে এপ্লাই কৰিব পাৰে, ইয়াত দিয়া আছে আৰু মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ থকা হ'লেও পাৰিব। বাৰ নম্বৰ যিটো ভেকেঞ্চি সেইটো লোহিয়া গ্ৰুপ অফ কোম্পানীজ, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। ৰিকুৱাৰমেণ্ট অফ 1 চেলছ এক্সিকিউটিভ পাৰ লোকেশ্যন। লোকেশ্যন বেলেগ বেলেগ দিয়া আছে, ধুবুৰী লোকেশ্যনৰ এইকেইটা লোকেশ্যন হ'ব, ধুবুৰী টাউন, গৌৰীপুৰ, বক্সিহাট, বগৰীবাৰী, বাঁছবাৰী, বিলাচীপাৰা আৰু গোলকগঞ্জ। কোকৰাঝাৰৰ হ'ব কোকৰাঝাৰ টাউন, বাক্সা, চিৰাং, গোসাইগাঁও, চৰালপাৰা। বঙাইগাঁও আৰু বৰপেটা এৰিয়াৰ কাৰণে হ'ব আপোনালোকৰ বঙাইগাঁও, বিজনী, অভয়াপুৰী, বৰপেটা টাউন, ৰুৰেল, বৰপেটা ৰোড। আৰু গুৱাহাটীৰ কাৰণে হ'ব কামৰূপ ৰুৰেল, হাজো, শুৱালকুছি, বাইহাটা চাৰিআলি, চাংচাৰী, গড়েশ্বৰ, চন্দ্ৰপুৰ, সোণাপুৰ, জাগিৰোড, খেত্ৰী, মিৰ্জা আৰু ছয়গাঁও। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে নিজৰ বায়'ডাটাখন এই মেইল আইডিটোত চেণ্ড কৰি দিব। লাষ্ট ডেটটো হ'ব 30 জানুৱাৰী। নেক্সট ভেকেঞ্চিটো লোহিয়া গ্ৰুপৰ পৰা আহিছে, এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি, আপাৰ আছাম লোকেশ্যনৰ কাৰণে। মেইল আইডিটো একেই হয় ওপৰটোৰ নিচিনা, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 14 নম্বৰ ভেকেঞ্চিটো FMCG মেনুফেকচাৰিং ইউনিটৰ পৰা আহিছে। লোকেশ্যন হ'ব টিহু, নলবাৰী, আছাম। পজিশ্যন আহিছে আপোনালোকৰ প্ৰডাকশ্যন মেনেজাৰ। BE বা BTech কৰা হ'ব লাগিব, ফুড টেকন'লজি বা কেমিকেল ইঞ্জিনিয়াৰিঙত কৰা হ'লেও এপ্লাই কৰিব পাৰে আৰু FMCG এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব।
আপোনালোকক একোমোডেশ্যন দিয়া হ'ব, বাহিৰৰ কেণ্ডিডেট হ'লে থকাৰ ব্যৱস্থাটো কৰি দিব। আৰু যদি ইয়াতে প্ৰিফাৰেঞ্চ দিব, যদি কেণ্ডিডেট উইলিং টু ৱৰ্ক এট টিহু নলবাৰী, যদি টিহু আৰু নলবাৰীত কাম কৰিব পাৰে প্ৰিফাৰেঞ্চ দিব। আপোনালোকে নিজৰ বায়'ডাটাখন এই মেইল আইডিটোত চেণ্ড কৰি দিব। নেক্সট ভেকেঞ্চিটো হৈছে ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল। জব আছে আপোনালোকৰ PRT টিচাৰ ফিমেলৰ কাৰণে B.Ed বা D.Led কৰা হ'ব লাগিব। এইটো মেইল আইডিত বায়'ডাটা চেণ্ড কৰি দিব। নেক্সট ভেকেঞ্চিটো হৈছে চেণ্টাৰ হেডৰ কাৰণে, লোকেশ্যন আছে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, গোৱালপাৰা, বঙাইগাঁও। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব চেলছত কাম কৰা। এডটেক এক্সপিৰিয়েঞ্চ থকাসকলক প্ৰিফাৰেঞ্চ দিব। আৰু আপোনালোকৰ মেনেজ চেণ্টাৰ অপাৰেশ্যনছ, ড্ৰাইভ এডমিশ্যন এণ্ড ৰেভিনিউ, হেণ্ডেল টিম পাৰফৰ্মেঞ্চ এণ্ড পাৰ্টনাৰশ্বিপ। আৰু ইমিডিয়েট জইন কৰিব লাগিব। এপ্লাই কৰা লাষ্ট ডেটটো 31 জানুৱাৰী হ'ব। মেইল আইডিত বায়'ডাটা চেণ্ড কৰি দিব। নেক্সট ভেকেঞ্চিটো কাৰ্টাৰ ভাৰ্বছৰ পৰা আহিছে, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি হয়, লোকেশ্যন আছাম। 2 to 5 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে ৰেছপনচিবিলিটিখিনি দিয়া আছে, পঢ়ি চাব এবাৰ। কোৱালিফিকেশ্যনত ইয়াতে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, বা MBA যদি কৰা আছে কাৰোবাৰ তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। এপ্লাই কৰা মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিব। লাষ্ট ডেট হ'ব 31 জানুৱাৰী। নেক্সটটো আপোনালোকৰ UYUV এনভাইৰমেণ্টেল কনচালটেণ্ট মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি, লোকেশ্যন আৰু অৰ্গেনাইজেশ্যন ইয়াতে দি আছে, লোকেশ্যন যোৰহাট আছাম। অৰ্গেনাইজেশ্যন দি আছে NABL এক্ৰেডিটেড এনভাইৰমেণ্টেল এণ্ড ফুড টেষ্টিং লেবৰেটৰী। ৰেছপনচিবিলিটিছখিনি ইয়াতে দি আছে, পঢ়ি চাব। এলিজিবিলিটিত গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, মাৰ্কেটিং এনভাইৰমেণ্টেল ছায়েন্স বা ফুড টেকন'লজিত। ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰে ইয়াত। এই মেইল আইডিটোত বায়'ডাটা চেণ্ড কৰি দিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ EV ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। লোকেশ্যন হ'ব আছামৰ লগতে বাহিৰৰ লোকেশ্যনো আছে। জেণ্ডাৰ কেৱল মেলৰ কাৰণে হয়। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থকাসকলে এপ্লাই কৰিব। আৰু 2 হুইলাৰ আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব নিজৰ। ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড নেগচিয়েশ্যন স্কিল। আপোনালোকে নিজৰ বায়'ডাটাখন ইয়াতে মেইল আইডি দি আছে, ইয়াতে চেণ্ড কৰিব। এইটো তেওঁলোকৰ ৱেবছাইট দি আছে, এই ৱেবছাইটটোত ভিজিট কৰি আপোনালোকে চাব পাৰে। লাষ্ট ডেট হ'ব 31 জানুৱাৰী। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।